নমস্কাৰ ডিয়াৰ এছপাইৰেণ্টছ, আজি মই তোমালোকৰ বাবে আছাম হিষ্ট্ৰীৰ পাৰ্ট 3 লৈ আনিছোঁ। চ' ব'লা লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' এণ্ড লেটছ ক্ৰেক এক্সামছ। গড়গয়া ৰজা টাইটেল ৱাজ এজিউম বাই, অৰ্থাৎ গড়গয়া ৰজা বুলি কোন জনাজাত আছিলে? তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? শুক্লেনমুং। শুক্লেনমুঙে কি কৰিছিলে? গড়গাঁৱত তেখেতৰ ৰাজধানী স্থাপন কৰিছিল, আৰু ৰাজধানী স্থাপন কৰাৰ বাবে তেখেতক গড়গয়া ৰজা বুলি জনা গৈছিল। Which Ahom ruler established his capital at Gorgao? ইয়াৰ আনসাৰটো মই অলৰেডি কৈ দিছোঁ। সো ইয়াৰ আনসাৰ কি হ'ব? ইয়াৰ আনসাৰ হ'ব শুক্লেনমুং। দ্য আহোম কিং নোন এজ খুৰা ৰজা। সো খুৰা ৰজা বুলি কাক কোৱা হয়? সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কি? চুকাম্ফা। মনত ৰাখিবা, তেখেতৰ লগত এটা ইনচিডেণ্ট হৈছিলে। তেখেতে কি হৈছিলে? এবাৰ হাতীৰ পৰা পৰি গৈছিলে। হাতীৰ পৰা পৰাৰ কাৰণে তেখেতৰ এটা ভৰি ভাঙিছিলে, আৰু তেতিয়াৰ পৰা তেখেতক খুৰা ৰজা বুলি কোৱা হৈছিল। ধৌধৰ আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ, অৰ্থাৎ ধৌধৰ আলি পথখন কাৰ সময়ত বনোৱা হৈছিল? ইয়াৰ সঠিক উত্তৰ হ'ব কি? গদাধৰ সিংহৰ সময়ত। বেটেল অফ ইটাখুলি ৱাজ ফট ইন দ্য ইয়াৰ, ইটাখুলিৰ ৰণ কেতিয়া হৈছিলে? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1682। কাৰ মাজত হৈছিলে? মোগল আৰু আহোমৰ মাজত হৈছিলে। গড়গাঁও টেংক ৱাজ এক্সকেভেটেড ডিউৰিং দ্য ৰেইন অফ, কাৰ সময়ত তোমাৰ গড়গাঁৱৰ টেংকখন খনন কৰা হৈছিলে? চ' ইয়াৰ এনচাৰ জানা, গড়গয়া ৰজা কোন আছিলে? শুক্লেনমুং। চ' শুক্লেনমুং ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন,